মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6 ৰ গণিতৰ যেটো প্ৰথম পাঠ আছে গাণিতিক আৰ্হি এই পাঠটো তোমালোকে যিখিনি শিকিবলগীয়া আছে তাৰ ভিতৰত যিখিনি শিকিবলগীয়া প্ৰশ্ন আছে তাৰ ভিতৰত সেই প্ৰশ্নখিনিকে মই এমসিকিউ প্ৰশ্ন হিচাপে তোমালোকক শিকাইছো এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত হয়তো আহিব পাৰে আমি ইয়াত প্ৰথম প্ৰশ্নটো চাওঁ তলৰ কোনটো সংখ্যা এটা বৰ্গ সংখ্যাও হয় লগতে এটা ঘন সংখ্যাও হয় কৈছে বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যা হয় ইয়াৰ আগৰ ভিডিঅ'টোত মই বৰ্গ সংখ্যা আৰু ঘন সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলো দুটা যদি একে সংখ্যা পূৰণ কৰো আমি এটা বৰ্গ সংখ্যা পাম আৰু যদি আমি তিনিটা একে সংখ্যা পূৰণ কৰো আমি হেতু এটা ঘন সংখ্যা পাম এতিয়া ইয়াত অপচন দিয়া আছে আমাক 9 127 আৰু 64 একেধাৰৰ কোনটো সংখ্যা বৰ্গ সংখ্যাও হয় ঘন সংখ্যাও হয় ইয়াৰ শুদ্ধটো হ'ব 64 64 টো কেনেকৈ হয় 64 টো এটা বৰ্গ সংখ্যাও হয় ঘন সংখ্যাও হয় আমি যদি দুটা 8 পূৰণ কৰো 64 হল তাৰ মানে দুটা 8 মানে দুটা 8 পূৰণ কৰিছো গতিকে 64 টো এটা বৰ্গ সংখ্যা হয় আকৌ যদি আমি তিনটা 4 পূৰণ কৰো 4 সেকেন্ড 16 16 লগত 4 পূৰণ কৰিলে কিমান হৈ গল 64 গতিকে 64 টো এটা ঘন সংখ্যাও হল 64 টো 4 ঘন 64 টো 8 ৰ বৰ্গ গতিকে 64 টো বৰ্গ সংখ্যাও হয় ঘন সংখ্যাও হয় বাকি কিটা নহয় কাৰণ ইয়াত 9 আছে 9 টো 3 3 গুণ 9 9 টো বৰ্গ সংখ্যা হয় কিন্তু ঘন সংখ্যা নহয় তেনেকে 100 টো ইয়াত 100 আছে 100 টো 10 গুণ 100 100 টো বৰ্গ সংখ্যা হয় কিন্তু ঘন সংখ্যা নহয় তেনেকে 27 টো 3 পূৰণ 3 পূৰণ 3 কৰিলে আমি 27 পাম 27 টো এটা ঘন সংখ্যা হয় কিন্তু বৰ্গ সংখ্যা নহয় দুইটা হোৱা কোনটো হ'ব আমাৰ 64 টো দুই নম্বৰ প্ৰশ্ন তলৰ কোনটো বিৰাহাংক সংখ্যাৰ আৰ্হি ফিবনকি সিৰিজ এটো তোমালোকে প্ৰথমবাৰৰ কাৰণে পাবা বিৰাহাংক সংখ্যা আৰ্হি ইয়াত দিয়া আছে আমাক 2 4 6 8 10 0 1 2 3 4 5 6 1 3 5 7 9 1 1 2 3 5 8 13 21 এনেকৈ আছে আমি যদি প্ৰথমটো চাওঁ 2 4 6 8 10 এই গোটেইখিনি হ'ল যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যাৰ আৰ্হি এটা বিৰাহাংক সংখ্যাৰ আৰ্হি নহয় এটা চাওঁ আমি শূন্যৰ পৰা আছে 0 1 2 3 4 5 6 শূন্যৰ পৰা আৰম্ভ হ'লে আমি সংখ্যাবোৰ ক পূৰ্ণ সংখ্যা এটা পূৰ্ণ সংখ্যাৰ আৰ্হি এটা চাওঁ আমি 1 3 5 7 9 এটো হ'ব আমাৰ অযুগ্ম সংখ্যাৰ গোটেইকেইটা অযুগ্ম সংখ্যা গতিকে বিৰাহাংক সংখ্যাৰ আৰ্হিটো এটো হ'ব আৰু কেলে কয় এটো মই তোমালোকক কৈছো দুই নম্বৰটো 1 1 2 3 5 8 13 21 এটো হ'ল বিৰাহাংক সংখ্যাৰ আৰ্হি এটো হ'ল বিৰাহাংক সংখ্যাৰ আৰ্হি ফিবনকি সিৰিজ এটো কেলে কয় আমি যদি চাওঁ ইয়াত আছে 1 1 2 3 আমি ইয়াত দেখিছো কি প্ৰথম দুটা যোগ হৈ তাৰ পিছৰটো হৈছে ইয়াত 1 আৰু 1 যোগ হৈ কি হৈছে 2 হৈছে 1 আৰু 1 যোগ হৈ কি হৈছে 2 তেনেকে আকৌ এই আগৰ দুটা 1 আৰু 2 1 আৰু 2 যোগ হৈ কিমান হৈছে পিছৰটো হৈছে 3 হৈছে এতিয়া আকৌ 2 আৰু 3 2 আৰু 3 যোগ হৈ কিমান হৈছে 5 মানে আগৰ দুটা যোগ হৈ পিছত বহি গৈছে যোগফলটো হৈছে তেনেকে 3 আৰু 5 যোগ হৈ কিমান হৈছে এই 8 টো হৈছে আকৌ 8 আৰু 13 যোগ হৈ কিমান হৈছে 21 13 আৰু 21 যোগ হৈ কিমান হৈছে 34 তে ইয়াৰ পিছৰটো কিমান হ'ব 21 ৰ লগত 34 টো যোগ হ'ব 21 ৰ লগত 34 টো যোগ হৈ কিমান হ'ব 1 4 5 এটো কিমান হৈ যাব 55 তেনেকে এটো আৰ্হিটো বাঢ়ি গৈ থাকিব এটো কয় বিৰাহাংক সংখ্যাৰ আৰ্হি 3 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা লগতে এটা বৰ্গ সংখ্যা তে কালি আমি আগৰ ভিডিঅ'টোত মই ত্ৰিভুজীয় সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলো গতিকে ইয়াত অপচন দিয়া আছে 30 25 36 40 ইয়াত আমাৰ ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যা কোনটো হ'ব ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন সি টো কেলে হ'ব আমি যদি চাওঁ অপচন সি টোত এটা 36 টো দুটা আমি একে সংখ্যা পূৰণ কৰি 36 পাম 6 আৰু 6 আমি চাই 36 টো এতিয়া 6 সেকেন্ড 36 গতিকে 36 টো বৰ্গ সংখ্যা ইনো এটো বৰ্গ হ'ব 1 2 3 4 5 6 এফালেও আছে 3 4 5 6 এটো এটা বৰ্গ হয় 36 টো ত্ৰিভুজীয় সংখ্যাও হয় এটো ত্ৰিভুজ আমি যদি কল্পনা কৰো এনেকে এটো ত্ৰিভুজ হ'ব ইয়াৰো 36 টা আছে গতিকে 36 টো এটা বৰ্গ সংখ্যা লগতে এটা ত্ৰিভুজীয় সংখ্যা হয়
চাইনৰ প্ৰশ্নটো হৈছে 63 72 81 90 99 এই আৰ্হিটো হ'ল কি হয় এইটো 7ৰ গুণিতক হয়নে 8ৰ গুণিতক হয়নে 6 গুণিতক হয়নে 9 গুণিতক হয় এইটো হ'ব 9 গুণিতক কাৰণ 9 7 গুণ 63 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ 81 9 গুণ 90 9 11 গুণ 99 তেনেকৈ এইটো 9 গুণিতক হয় গতিকে ইয়াত D নম্বৰটো আমাৰ শুদ্ধ হ'ব 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো সংখ্যাৰ আৰ্হি 2 ঘাত এই ঘাত শব্দটো তোমালোকে নতুনকৈ পাবা এতিয়া ক্লাছ 6ত ইয়াত দিয়া আছে আমাক ABCD অপশ্যন দিয়া আছে এতিয়া আমি ঘাত মানে কি হয় এইটো আমি শিকিম ধৰি ললোঁ আমি ইয়াত 3 দুটা পূৰণ কৰিলোঁ 3 আমি কেইটা পূৰণ কৰিলোঁ দুটা গতিকে আমি এনেকৈ লিখিব পাৰোঁ 3 দুটা এই দুইটোক কম আমি ঘাত বুলি ক'ম 2টোক আমি ঘাত বুলি ক'ম 3 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল 9 হৈ গ'ল তাৰমানে 3 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল 9 এইটো 2টোক আমি ঘাত বুলি ক'ম এতিয়া ইয়াত আছে 2 জানবা 4টা 2 4টা মানে আমি লিখিব পাৰোঁ এনেকৈ 2 to the power 4 এইটো 4 এইটো হ'ল ঘাত বা ইয়াক ইংৰাজীত কয় পাৱাৰ বুলি কয় যদি আমি 2 4টা পূৰণ কৰোঁ কিমান হৈ যাব 16 হৈ যাব গতিকে ইয়াৰ ঘাতটো হৈ গ'ল এইটো 2 ঘাত কিমান 4 ইয়াত তেনেকৈ আমি ক'ম 3 ঘাত 2 যদি আমি 2 ঘাত 3 হয় 2 to the power 3 হয় 2 ঘাত কিমান ইয়াত 3 হৈছে এতিয়া কিমান হ'ব 2 3টা পূৰণ হ'ব 2 3টা পূৰণ কিমান হৈ যাব 8 এইটো 2 ঘাত 3 এতিয়া 2 ঘাত 4 এইটো 2 ঘাত যেনিবা 2 তাৰমানে 2 দুটা পূৰণ হ'ব 2 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল 4 আকৌ যদি আমি কওঁ 2 ঘাত 5 বুলি যদি কওঁ 2 to the power 5 ইংৰাজীত কি বুলি কয় 2 to the power 5 2 to the power 5 যেতিয়া হয় 2 ঘাত যদি 5 বুলি কওঁ 2 আমি 5টা পূৰণ কৰিম 3টা 4টা 5টা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 লগত 2 পূৰণ কৰিলে কিমান হৈ গ'ল 32 হৈ গ'ল তেনেকৈ আমাৰ ইয়াত সংখ্যাবোৰ দিছে ইয়াত দিছে 2 4 6 8 10 12 ইয়াত তেতিয়াহ'লে 2 ঘাত কোনটো শুদ্ধ হ'ব অপশ্যন আমাৰ চিটো শুদ্ধ হ'ব কাৰণ 2 আমি যদি 1 ঘাত লওঁ 2 1 ঘাত মানে 2 এটা অকল তাৰমানে 2 হৈ গ'ল এইটো 2 ঘাত হৈ গ'ল আকৌ 2 ঘাত যদি আমি 2 লওঁ তাৰমানে 2 লগত 2 পূৰণ কৰিলে কিমান হৈ গ'ল 4 হৈ গ'ল এইটো 2 ঘাত 2 স্কোৱাৰ বুলি পঢ়ে এইটো আকৌ ইয়াত যদি 2 ঘাত 3 লওঁ 2 to the power 3 লওঁ তাৰমানে 2 কেইটা পূৰণ হ'ব ইয়াত 3টা 2 3টা পূৰণ কৰিলে কিমান হৈ গ'ল 8 ইয়াত 2 4 8 হৈছে আকৌ 2 to the power 4 এতিয়া 2 কেইটা পূৰণ হ'ব 4টা কিমান হৈ গ'ল আমাৰ 16 2 4 2 4 8 16 পিছতে কিমান হৈ যাব আমাৰ 32 হ'ব গতিকে এইখিনি হ'ব আমাৰ 2 ঘাত তাৰ পিছৰ প্ৰশ্নটো 5 নম্বৰটো 4 16 64 256 এই আৰ্হিটো হ'ল 4 ঘাত 6 ঘাত 5 ঘাত 3 ঘাত এইটো হ'ব 4 ঘাত হ'ব কাৰণ আমি যদি 4 ঘাত হিচাপে 1 লওঁ তেতিয়া কিমান হ'ব 4 হ'ব আকৌ 4 ঘাত যদি 2 লওঁ 4 স্কোৱাৰ যদি লওঁ 4 কেইটা পূৰণ হ'ব 2টা কিমান হৈ গ'ল 16 আকৌ যদি আমি লওঁ 4 to the power 3 4 3টা পূৰণ হ'ব 4 ছেকেণ্ড 16 লগত 4 পূৰণ কিমান হৈ গ'ল 64 তেনেকৈ 4 ঘাত যদি আমি 4 লওঁ এতিয়া 4 কেইটা পূৰণ হৈ যাব 4টা হ'ব এইটো কৰিলে আমাৰ 256 হ'ব আমি কিমান পাৰোঁ ইয়াত 4 16 64 4 16 64 256 এইখিনি হ'ল কিহৰ ঘাত হ'ব তেতিয়াহ'লে 4 ঘাত গতিকে এই শুদ্ধটো ইয়াত 4 ঘাত 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো আৰ্হি 10ৰ ঘাত এতিয়া 10ৰ ঘাতৰ উদাহৰণটো হ'ব আমাৰ এই অপশ্যন চিটো হ'ব কেনেকৈ আমি চাওঁ 10ৰ ঘাত বুলি ক'লে 10 এটা হ'ব 10ৰ 1 ঘাত ল'লে আমি 10 পাম 10ৰ যদি আমি 2 ঘাত লওঁ 10ৰ ঘাত 2 দিছে ইয়াত গতিকে আমি 10 কেইটা পূৰণ কৰিম 2টা
10 দুগুণ পূৰণ কৰিলে কিমান হ'ব 100 আকৌ যদি আমি 10ৰ ঘাত 3 লওঁ 10 তিনিটা পূৰণ হ'ব 10 তিনিটা পূৰণ কৰিলে কিমান হৈ যাব 1000 আকৌ 10ৰ ঘাত যদি আমি 4 লওঁ 1 2 3 4টা শূন্য হৈ যাব 10000 হৈ যাব গতিকে 10 100 1000 10000 এইখিনি হ'ব আমাৰ 10ৰ ঘাতৰ উদাহৰণ 8 নম্বৰ প্ৰশ্ন দিছে 25তকৈ সৰু বৰ্গ সংখ্যা মুঠ কেইটা আছে 25তকৈ সৰু কেইটা আছে আমাক সুধিছে আমি চাওঁ এতিয়া 1 টো এটা বৰ্গ সংখ্যা 1ৰ পিছৰ বৰ্গ সংখ্যাটো হৈ গ'ল আমাৰ 4 তাৰ পিছৰটো হৈ গ'ল 9 তাৰ পিছৰটো হৈ গ'ল 16 তাৰ পিছৰটো হৈ গ'ল আমাৰ 25তকৈ সৰু বুলি কৈছে 25তকৈ সৰু বুলি ক'লে 25টো নহ'ব গতিকে আমি কেইটা পাম 1 2 3 4টা 25তকৈ সৰু বৰ্গ সংখ্যা কেইটা আছে 4টা গতিকে ইয়াত বি টো আমাৰ শুদ্ধ হ'ব তাৰপিছত কৈছে আমাক 13তকৈ সৰু মৌলিক সংখ্যা মুঠ কেইটা আছে 13তকৈ সৰু 13টো এটা মৌলিক সংখ্যা 13তকৈ সৰু মৌলিক সংখ্যা কেইটা আছে সুধিছে প্ৰথমতে 2 টো এটা মৌলিক সংখ্যা তাৰপিছত 3 টো মৌলিক সংখ্যা 5 7 11টো মৌলিক সংখ্যা আৰু যদি 13 তাৰপিছত মৌলিক সংখ্যাটো 13তকৈ সৰু বুলি কৈছে গতিকে এইকেইটা হ'ব 1 2 3 4 5টা গতিকে 13তকৈ সৰু মৌলিক সংখ্যা কেইটা হ'ব 5টা সিটো ইয়াত শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্ন আটাইতকৈ সৰু ঘন সংখ্যাটো হ'ল অপচন দিয়া আছে 8 16 1 27 এটো হ'ব আমাৰ 1 টো হ'ব 1 টো ঘন সংখ্যা কাৰণ তিনটা যদি আমি 1 পূৰণ কৰো আমাৰ আনসাৰটো কিমান হ'ব 1 হ'ব গতিকে 1 টো এটা ঘন সংখ্যা আৰু আটাইতকৈ সৰু বৰ্গ সংখ্যাটো আমাৰ 1 হয় আটাইতকৈ সৰু বৰ্গ সংখ্যাটো 1 হয় আটাইতকৈ সৰু ঘন সংখ্যাও আমাৰ 1 হয় 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো 2 এটা গুণিতক নহয় সুধিছে এতিয়া আমি সংখ্যাকেইটা চাওঁ 768 720 688 587 ইয়াৰ একৰ ঘৰত 8 আছে এটো 0 আছে এটো 8 আছে কিন্তু ইয়াৰ একৰ ঘৰত আছে 7 7টো 2 ৰে বিভাজ্য নহয় গতিকে 587 এটো আমাৰ 2 এটা গুণিতক হ'ব নোৱাৰে এটা নহয় বুলি কৈছে 587 টো 2 গুণিতক নহয় 12 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰৰ ভিতৰত কোনটো এটা ত্ৰিভুজীয় সংখ্যা নহয় ত্ৰিভুজীয় সংখ্যা আমি পঢ়িছিলো আগৰ ভিডিঅ'ত মই ত্ৰিভুজীয় সংখ্যা বিষয়ে আলোচনা কৰিছো এতিয়া ত্ৰিভুজীয় সংখ্যা কোনকিটা হ'ব আমি যদি চাওঁ প্ৰথমতে 1 টো ত্ৰিভুজীয় সংখ্যা হয় 1ৰ পিছত আমাৰ হ'ব 3 টো 1ৰ পিছত ত্ৰিভুজীয় সংখ্যা 3 টো হ'ব তাৰ পিছত আমাৰ হ'ব 6 টো ত্ৰিভুজীয় সংখ্যা হয় তাৰ পিছতটো হ'ব আমাৰ 10 টো হ'ব কিন্তু এই 5 টো ত্ৰিভুজীয় সংখ্যা নহয় গতিকে নহয়টো আমাৰ কোনটো হ'ব অপচন বি টো তাৰপিছত কৈছে আমাক 1ৰ পৰা 50ৰ ভিতৰত মুঠ বৰ্গ সংখ্যা কিমানটা আছে আমাক কৈছে বৰ্গ সংখ্যা প্ৰথমতে আমি যদি কওঁ 1 টো বৰ্গ সংখ্যা 4 9 টো বৰ্গ সংখ্যা তাৰপিছত 16 টো বৰ্গ সংখ্যা 25 টো বৰ্গ সংখ্যা 36 টো বৰ্গ সংখ্যা 49 টো বৰ্গ সংখ্যা এতিয়া এইকেইটা হলে 1ৰ পৰা 50ৰ ভিতৰত থকা বৰ্গ সংখ্যা কেইটা আছে যদি চাওঁ 1 2 3 4 5 6 7টা গতিকে সিটো ইয়াত শুদ্ধ তলৰ কোনটো এটা ঘন সংখ্যা নহয় ঘন সংখ্যা মানে আমি পাইছিলো তিনটা একে সংখ্যা পূৰণ কৰিলে আমি এটা ঘন সংখ্যা পাম একেটা সংখ্যাকে আমি তিনিবাৰ পূৰণ কৰিলে আমি ঘন সংখ্যা পাম এতিয়া 1000 টো ঘন সংখ্যা হয় এতিয়া 125 টো ঘন সংখ্যা হয় কাৰণ 5 যদি আমি তিনটা পূৰণ কৰো আমি পাম 125 পাম তেনেকে 64 টো ঘন সংখ্যা হয় 4 তিনটা পূৰণ কৰিলে আমি 64 পাম এটা ঘন সংখ্যা হয় কিন্তু কোনটো নহয় ইয়াত 100 টো এটা বৰ্গ সংখ্যা হয় ঘন সংখ্যা নহয় 1000 টো ঘন সংখ্যা হয় কাৰণ আমি 10 তিনটা পূৰণ কৰিলে আমি 1000 পাম এটা নহয় কোনটো আমাৰ 100 টো